আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এটা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ভিডিঅ' পৰীক্ষাৰ এটা ভিডিঅ' আমি ভাইৰেল হোৱাত আমি দেখা পাইছোঁ আৰু সেই দেখা পাই পেলাই আমি ইয়াত খবৰ ল'বলৈ আহিলোঁ আৰু এই ঘটনাক আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে ইয়াৰ ইমান কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে মোবাইল নিয়াত কেনেধৰণৰ সহায় কৰিলে, কোনে এইবিলাক সহায় কৰিলে, এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। অন্যথা আমি ইয়াতকৈ আৰু বিশেষ ধৰণে আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিম। হয়, এই ক্ষেত্ৰত আমি তেখেতসকলৰ ওপৰতো আমি উচিত তদন্ত হোৱাৰ মানে বিচাৰিছোঁ যে ইমান কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত চৰকাৰৰ ইমান কঠোৰতম নিৰ্দেশৰ মাজতো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এইবিলাকৰ কেনেধৰণৰ মইমতালিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীৰ ওপৰত উচিত তদন্ত হ'ব লাগে। আমি ভিডিঅ'টোৰ স্পষ্ট হৈ উঠিছে যে নিৰীক্ষক থকা অৱস্থাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল ব্যৱহাৰ কৰি আছিল এই ক্ষেত্ৰত নিৰীক্ষকেও পূৰ্ণ সহযোগিতা আগবঢ়াইছে। নিৰীক্ষকৰ কথা স্পষ্ট হৈ আছে ইয়াতে। নিৰীক্ষকে তেখেতে নিজেই কৈছে যে তহঁতে এজনকৈ চা নহ'লে ধৰাত পৰিবি, এনেকুৱা ধৰণৰ উদ্বোধনীমূলক বক্তব্য তেখেতে প্ৰদান কৰিছে। এই ক্ষেত্ৰত তেখেতৰ ওপৰতো আমি কঠোৰতম ব্যৱস্থা উচিত শাস্তি হোৱাৰ কাৰণে আমি উচিত তদন্তৰ বিচাৰ কৰিছোঁ। এইখিনিয়ে আৰু।